নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানৰ এইবাৰ আমি পাঠ কৰিবলৈ ওলাইছোঁ অসমীয়া সাহিত্যৰ সৰ্বাধিক জনপ্ৰিয় উপন্যাস কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি। এয়া নিৰিবিলিৰ ৪৭তম অধ্যায়। অভিমন্যুৰ লগত কথা পাতি পাতি সন্ধ্যা এচেঞ্চিয়েল পাইছিলহি। অভিমন্যুৰ হাতখন সন্ধ্যাৰ কান্ধত। কোনোবা এবাৰ তাই সেই এইডাল আঁতৰ বুলি আঁতৰাই দিয়ে। সি আকৌ কিনো আহা না বুলি টানি আনে। কথাত মজগুল হৈ গৈ আছিল সিহঁত। এচেঞ্চিয়েলৰ সন্মুখত বাছটোতে জুৰি প্ৰিয়াহঁতে, লগতে গোটেই সন্ধ্যাহঁতৰ বিহুৰ টীমটোও আছিল। বাছ ষ্টেণ্ডটো এন্ধাৰ বাবে সিহঁতে ধৰিব পৰা নাই। বেদান্তই সন্ধ্যাক দেখি বিহু এটা জুৰিলেই। মই নেদেখাকৈ সন্ধ্যা হলানো বৰ এজনী, চকুতে প্ৰীতিৰ চাৱনী। লগে লগে জুৰি আৰু কংকনাই সুৰ দি লগতে ধৰিলে, মাতিম তোমাক কি বুলি জোনালিনে জানমণি। সীমাই অভিমন্যুক জোকালে, তই এনেকৈ ঘূৰি ফুৰিবি নে আগবাঢ়িবি? হয় এইডালে কৈ মানে বেলেগে নিনিলেই হ'ল আৰু, বেদান্ত তাই অভিমন্যুক থকা এটা দি ক'লে। লগে লগে জুৰিয়ে সন্ধ্যাক সাপতি ধৰি চিঞৰিলে, তেনেকৈ নক'ব দেই, আমাৰ সন্ধ্যা অভিমন্যুৰ বাহিৰে বেলেগলৈ নাযায়। লগে লগে গোটেই জাকৰে হাঁহি আৰু চিঞৰ। সন্ধ্যা আঁতৰি যাবলৈ ধৰিছিল যদিও ৰ ক'ত যাৱ বুলি জুৰিয়ে ৰখালে। সিহঁতৰ হাঁহি শব্দত এচেঞ্চিয়েলত বহি থকা দুই এজনেও ঘূৰি চাইছিল। ঘৰৰ পৰা বহুদিন থাকি অহাৰ পাছত সকলোৰে মুখত থকা আভাখিনিও চৌহদটোত জিলিকাই তোলে। এই এচেঞ্চিয়েল হৈ পৰে সকলোৰে মিলনৰ সাক্ষী। হাঁহি ধেমালিবোৰ শেষ হোৱাত বেদান্তই আচল কথাটো উলিয়ালে। কথাটো হ'ল, কেইদিনমানৰ পাছতে স্প্ৰিং ফেষ্ট হ'ব, গতিকে তাত বিহুৰ প্ৰগ্ৰাম কৰিব লাগে। আমি আগৰ বছৰ ইউনিফেষ্টলৈ যোৱাৰ টীমটোৱেই কৰিমেই। লগতে তহঁত নতুনবোৰেও কিবা এটা কৰ। প্ৰেক্টিচৰ ইমান কথা নাই, এনেও চব ষ্টুডেণ্টহে কৰিব। বেদান্তৰ কথা শেষ হওঁতেই জুৰিয়ে প্ৰস্তাৱটো দিলে, অভিমন্যু আৰু সন্ধ্যাই এটা বিহুত ডুৱেট নাছিলে কেনে হয়? শুনাৰ লগে লগে গোটেইকেইটা জঁপিয়াই উঠিল। পিছে সন্ধ্যাই অলপ খং দেখুৱাই আঁতৰি গ'ল। কাম নাই আৰু মোৰ। লগে লগে অভিমন্যুৱে ক'লে, ভয় কৰিছে হ'বলা, আগতে ইমান হেণ্ডচাম ল'ৰাৰ লগত। হ'ব কথা শুনচোন তাৰ, তোৰ নিচিনা চেৰা বলিয়া তাৰ লগত বিহু নানাচিহে পাৰিছোঁ। সন্ধ্যাৰ কথাত জুৰিয়ে গালি পাৰি উঠিল, একদম মাৰ খাবি তহঁত দুটাই। একেলগে ঘূৰিও ফুৰিবি আৰু কাজিয়াও শেষ নহয়। মুঠতে তহঁতে বিহু নাচিবি, এইটো ফাইনেল। মই বেলেগ ছোৱালী দুজনী লৈ জেং বিহু কৰিম। মোকো তহঁতৰ লগত ল না, এইডাল লগত কেলেই ফচাইছ? সন্ধ্যাই ক'লে, এক্সকিউজ মি, তুমি এইডাল বুলি কাক ক'লা বাৰু? অভিমন্যু সন্ধ্যাৰ সন্মুখলৈ আহি ক'লে। তেনেকুৱাতে বেদান্তই প্ৰায় চিঞৰাৰ দৰে কথাখিনি বুজাইছিল। মনে মনে থাক অলপ। শুন সন্ধ্যা, কথাটো হ'ল প্ৰগ্ৰামটো বহুত দীঘলীয়া নহয়। 2-এটা গান, গ্ৰুপ বিহু আৰু জেং বিহু, এইবোৰ কমন প্ৰগ্ৰামটোত থাকিবই। তাৰ মাজতে তহঁতৰ জুৰীয়া বিহু নাচটো থাকিলে ভাল লাগিব। মোৰ কালচাৰেল ছেক্ৰেটাৰীয়ে গোটেই প্ৰগ্ৰামটোৰ দায়িত্ব দি দিলে কাৰণে এনেকৈ মানুহ বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ। তাতে কাইলৈৰ পৰা ক্লাছ ষ্টাৰ্ট হোৱাৰ লগে লগে চবেই এছাইনমেণ্ট আৰু প্ৰেজেণ্টেশ্যনত লাগি যাব। হয়, কাইলৈৰ পৰাই আৰম্ভ হৈ যাব প্ৰেজেণ্টেশ্যনৰ কাম। এইটো পৰীক্ষাৰ দৰে হয়, উপায় নাই। অৱশেষত সন্ধ্যা আৰু অভিমন্যুৱে বিহু নচাটো ঠিক কৰিলে। কথাৰ বতাহে পাত খায় আৰু সোণহিৰিৰ লগতে ডিপাৰ্টমেণ্টতো জোকাৰিলে। এনেও দৰা কইনা হোৱাৰ পাছত সিহঁতক বাৰু বহুতেই জোকায়। এতিয়া একেলগে নাচিব বুলি গম পোৱাৰ পাছত সন্ধ্যাক অনবৰতে চবেই সেইটো লৈয়ে থকা হ'ল। এইবাৰ স্প্ৰিং ফেষ্ট সঁচাকৈয়ে স্পেচিয়েল হ'ব দেই। এইবাৰ যেন তহঁত দুটাৰ কিবা এটা হয়গৈ আৰু দেই। তহঁত সঁচাকৈ বৰ ধুনীয়া মিলিছ। মুঠতে নানা কথা। সদায় দৰে সন্ধ্যা হাঁহি মাৰি আঁতৰি আহে। নাহিনো কি কৰিব? হয়, তাইও ক'ৰবাত তাক ভাল পাই চাগে, নহ'লেনো চবেই ইমান জোকায়নে? জোকাই থাকিলেও চোন খং নুঠে, কিবা এটা ভালহে লাগে। অভিমন্যু আজিকালি কোনোবাই সন্ধ্যাৰ কথা ক'লে আঁতৰি নাযায়, বৰঞ্চ হাঁহি এটা বিয়পে তাৰ মুখতো। চকুত সন্ধ্যাৰ মৰম লগা মুখখন ভাহে।
ক্লাছবোৰৰ লগতে প্ৰেজেণ্টেশ্যনবোৰো আৰম্ভ হৈ গৈছিল। কোনোবাখন পেপাৰ গ্ৰুপত কোনোবাই অকলেই দিব লগা হয়। আজিকালি সন্ধ্যাৰ সেই প্ৰথমৰ ভয়টো নাই যদিও একেবাৰে নোচোৱাকৈ ক'বলৈ অসুবিধা হয় তাইৰ। অকল তাই নহয়, অসমীয়া মাধ্যমত পঢ়ি অহা প্ৰায় সংখ্যকেই এইটো অসুবিধাৰ সন্মুখীন হয়। কিন্তু এই অসুবিধাবোৰে সজাই তোলাই সিহঁতক নতুন ৰূপত। এইবোৰৰ মাজতে সেইদিনা অসমীয়াৰ জুপিতৰা মেমে সন্ধ্যাহঁতৰ MIL-ৰ গোটেইকেইটাক তেওঁৰ ঘৰত বিহু খাবলৈ মাতিলে। সন্ধ্যাহঁতক আৰু কোনে পায়? প্ৰীতিশা, জুৰি আৰু সন্ধ্যাৰ লগতে ময়ূৰো গৈছিল মেমৰ ঘৰলৈ। এছেঞ্চিয়েল পাৰ হৈ সোঁফালেৰে সোমাই যোৱা গলিটোৰে অলপ দূৰ গৈয়ে মেমৰ কোৱাৰ্টাৰটো। ইয়াত প্ৰফেচৰ কোৱাৰ্টাৰবোৰ বৰ ধুনীয়া আৰু আহল বহল। ক'বলৈ গ'লে এটা ফ্লেটেই। ইমানবোৰ প্ৰফেচাৰৰ মাজত এই জুপিতৰা মেমৰ লগতে সন্ধ্যাহঁতৰ ঘৰৰ মানুহৰ দৰে হৈ পৰিছিল। মেমৰ ল'ৰা ছোৱালীকেইটাৰ লগতে খেলি খেলি সৰু ছোৱালীলৈ সলনি হৈছিল সন্ধ্যা। মেমে নিজে বনোৱা বিভিন্ন লাড়ু, পিঠা, কেক আদিৰে আপ্যায়িত কৰিছিল সন্ধ্যাহঁতক। কম কথা কোৱা ময়ূৰো লাহে লাহে মেমৰ বাবেই সন্ধ্যাহঁতৰ লগত বহুখিনি কথা বতৰা পাতিছিল। মেমৰ ঘৰলৈ সন্ধ্যাহঁত আবেলিতে গৈছিল যদিও উভতি আহোঁতে এন্ধাৰ হৈছিল। প্ৰীতিশা আৰু জুৰিৰ চাইকেল আছে। জুৰিৰ লগত সন্ধ্যা উঠিল। প্ৰীতিশাই ময়ূৰক উঠিবলৈ মাতিলে। সি ক্ষীণ-মীন যিহেতু তাইয়ে পাৰিব তাক। কিন্তু সি নাহিল। ক'লে, তোমালোক আগবাঢ়া, মই গৈ আছোঁ। সন্ধ্যাই অলপ জোৰ কৰিছিল, কিন্তু ময়ূৰ অকলেই আহিল। চাইকেলত সিহঁতকেইজনী পাৰ হৈ যোৱাৰ পাছতে হেডফোনডাল কাণত লগালে ময়ূৰে। মাজে মাজে বলি থকা বতাহজাক ঠেলি হালধীয়া ষ্ট্ৰীট লাইটৰ পোহৰত আগবাঢ়িছিল ময়ূৰ। কাণত বাজি আছিল মৰম লগা গীত এটি। সৰা পাতে ফাগুন নামে, পলাশৰ ৰং ৰাঙলী। ময়ূৰৰ খোজৰ লগে লগে আন কাৰোবাৰ খোজ, তাৰ লগে লগে আন কাৰোবাৰ ছায়া, তাৰ হাতত আন কাৰোবাৰ হাত। হাঁহি মাৰি ছায়ামূৰ্তিলৈ চাই ক'লে সি, ৰাধা, কাইলৈ স্প্ৰিং ফেষ্ট। এই ফেষ্টটোক প্ৰতিবাৰে এক বিশেষ নামেৰে নামাকৰণ কৰে। এইবাৰ দিছে বসন্তৰ লহৰে লহৰে। বৰ বিশেষ হাই উৰুমি নাই, কাৰণ সেই এটাই, সকলোৰে এছাইনমেণ্ট, প্ৰেজেণ্টেশ্যনবোৰ চলিয়ে আছে। কিন্তু তাৰ মাজতে স্প্ৰিং ফেষ্টলৈ সকলো ৰৈ আছিল। এই ব্যস্ততাৰ সময়খিনিৰ মাজতে স্প্ৰিং ফেষ্টটো এটা ব্ৰেকৰ দৰে হয়। লাগিলে অলপ সময়ৰ বাবেই হওক, সকলোবোৰ পাহৰি বিহুত মতলীয়া হয়। সন্ধ্যা আৰু অভিমন্যুৱে বৰ বিশেষ প্ৰেক্টিছো কৰা নাছিল। তেনেকৈয়ে ষ্টেজত উঠিছিল সিহঁত। দৰ্শকৰ মাজত উত্তাল চিঞৰে জোকাৰি আছিল হলটোক। জুবিনৰ বিখ্যাত বিহুটোত নাচিছিল সিহঁতে। কিনো চাৱনিৰে চালা মকৈ, দেহাঁহি হেৰাই গ'ল মই নাজানৈ, পেটলৈ ভাত নোযোৱা, পেটলৈ ভাত নোযোৱা হ'ল। বিহুৰ লগতে এটা ৰোমান্টিক পৰশ থকা সন্ধ্যাহঁতৰ নাচটো সঁচাই বৰ ধুনীয়া হৈছিল। তাৰ পাছতে নিবেদিতা, লিপিবা আৰু ইন্দ্ৰাণীবাহঁতে জাপি লৈ নচা বিহুটো বৰ মনোমোহা হৈছিল। মাজতে কৃষ্ণমণি তাইও বিহু গাইছিল। সন্ধ্যাহঁতে গ্ৰীণ ৰুমতে নাচিছিল। শেষত জুৰিহঁতৰ জীয়েং বেহু। এটা পুৰণি সংস্কৃতি দাঙি ধৰিছিল জুৰিহঁতে। আজিকালি জেং বেহু গাঁৱতো দেখিবলৈ নাই। স্প্ৰিং ফেষ্ট শেষ কৰি লগৰ কেইজনীৰ লগত সন্ধ্যা সোৱণশিৰি আহি আছিল। চাদৰ মেখেলাযোৰ পিন্ধি থকাৰ বাবে লাহে লাহে খোজ দি কথা পাতি আহি আছিল। তেনেকুৱাতে নীলাচলৰ সন্মুখতে তাইৰ আঁতৰৰ পৰা দেখিলে অনুৰণ চাইকেলত আহি আছে। সন্ধ্যাৰ লগত কংকনাও আছিল। তাইক অলপ অনুৰণক জোকাবলৈ মন গ'ল। কথাটো কংকনাক ক'লে। এইবোৰ কামত কংকনা এনেই ওস্তাদ। তাই সাজু হ'ল। সন্ধ্যাই সকলোৰে শুনাকৈ অনুৰণক মাতিলে, অনুৰণ, শুন না। সি আহি সিহঁতৰ ওচৰতে চাইকেল ৰখোৱাত সন্ধ্যাই সুধিলে, প্ৰগ্ৰাম চালানে নাই? চালোঁ অলপ। ভাল নাচিছিলা অভি আৰু তুমি। তাৰ শান্ত উত্তৰ সদায়। তেনেতে সাজু হৈ থকা কংকনাই লেনিয়াই মাত দিলে, আৰু আমাৰ নাচ কেনেকুৱা হৈছিল? অনুৰণ অস্বস্তিত পৰা সন্ধ্যাই দেখিছিল। হাঁহিটো জোৰকৈ ধৰি ৰাখিছে তাই। অনুৰণে একো নোকোৱা দেখি সন্ধ্যাই আকৌ ক'লে, অনুৰণ, এয়া কংকনা, তোমাৰ লগত চিনাকি হয় বোলে। কংকনা লগে লগে আগবাঢ়ি আহিল। হাই, তোমাৰ ঘৰ? অনুৰণে গহীন হৈ ক'লে, ডিব্ৰুগড়ত। ৱাহ, মোৰ ডিব্ৰুগড়ত?
ইমান মিলিছে নহয়। হাঁহি লুকুৱাবলৈ গৈ গোলাৰ মুখতে চৰচৰণি খাইছিল সন্ধ্যাই। এই কংকনাজনীও যে ভাল পাৰে দেই। ল'ৰা জোকাবলৈ গৈ গুৱাহাটীৰ পৰা তাইৰ ঘৰ ডিব্ৰুগড়ত হৈ গৈছিল। অনুৰাণে বহুত কষ্টত যে থিয় হৈ আছে দেখা তাই গম পায়। মুখখন ৰঙা চিঙা পৰি গৈছিল তাৰ। শেষত মই গৈ থাকোঁ বুলি কৈ চাইকেলত পেডেল মাৰিলে সি। সন্ধ্যা এইবাৰ অলপ বেয়া লাগিল। তাই বাৰু ধেমালিতে জোখতকৈ বেছি কৰি দিলে নেকি? পিছফালৰ পৰা মাত লগালে তাই, অনুৰণ ৰবা। তাই নৰব বুলি ভাবিছিল যদিও সি ৰলগৈ অলপ আঁতৰত। সন্ধ্যাই কংকনাহঁতক এৰি অনুৰণৰ ওচৰ পালেগৈ। তাই একো ক'বলৈ নাপাওঁতেই সি ক'লে, কি আছিল মানে এইবিলাক? মুখখন অলপ যেন ফুলি আছে তাৰ সৰু ল'ৰাটোৰ দৰে। সন্ধ্যা হাঁহি উঠিছিল। কি মানে? তাই ইমান মৰমত তোমাৰ লগত চিনাকি হৈছে, তুমি আকৌ গুচি আহিলা। হ'ব নেকি? জানো, মই এইবোৰ তোমাৰেই কাম। তাৰ মাতত সম্পূৰ্ণ অভিমান। সন্ধ্যাৰ কিবা মৰম লাগি গ'ল। অনুৰণৰ অলপ দীঘল হৈ থকা চুলিখিনিত আঙুলিৰে জোকাৰি তাই কৈছিল, আই ঐ বৰ জানে একেবাৰে। অনুৰণে তাইৰ হাতটো আঁতৰাই দি ক'লে, নামাতিবা মোক। তাৰ কথা কোৱাৰ সুৰত তাইৰো হাঁহি উঠিল। এফালে অভিমান, এফালে অভিনয়। তাৰ এই ৰূপটো বেলেগে দেখা হ'লে আচৰিত হৈ গ'লহেঁতেন। কিন্তু সন্ধ্যাই জানে তাৰ এই ৰূপ অকল তাইহে চিনি পায়। মৰমেৰে সন্ধ্যাই ক'লে, ধেমালি কৰিছোঁ ল'ৰা, মৰমতহে কৰিছোঁ, সেইটো নুবুজানে? সন্ধ্যাই কথা কোৱাৰ ভাজত অনুৰণৰো হাঁহি উঠি গ'ল। এনেও সি অভিমান কৰাৰ ভাওহে ধৰিছিল। সন্ধ্যাৰ ওচৰত জানো সি অভিমান কৰিব পাৰে? তাৰে কথাৰ উত্তৰত অনুৰণে ক'লে, নালাগে দেই, নুবুজো, মই এনেকুৱা মৰম। কথাটো কৈয়ে পেডেল মাৰি আগবাঢ়িল সি। সন্ধ্যাৰ হাঁহি উঠিল। নিজৰ লাজকুৰীয়া বন্ধুকেইটাক জোকোৱাৰ নিচিনা মজা নাই। অনুৰণকো সেইবাবে জোকাই ভাল পায় তাই। তাই জানে তাই জোকালে সিও বেয়া নাপায়। সন্ধ্যাই পিছফালৰ পৰা হাঁহি হাঁহিয়েই গীতৰ কলি এটা আওৰাই অনুৰণলৈ চিঞৰিলে, নুবুজিবা তুমি ক'লে মইনা, বুজি পাবা মোক পালে মইনা, মৰমনো আচলতে কি? তাই গানটো শুনিবলৈকে হ'বলা আগবাঢ়ি গৈ থাকিলেও চাইকেলৰ পেডেল লাহে লাহে মাৰিছিল অনুৰণে। সন্ধ্যাৰ গানৰ মুখত হাঁহিৰ পৰশ এটা লৈ হোষ্টেললৈ আগবাঢ়িছিল অনুৰণ। বিভিন্ন পেপাৰৰ প্ৰেজেণ্টেশ্যন হৈ আছিল। তাৰ মাজেৰে হিষ্ট্ৰী পেপাৰৰ বাবে ইণ্ডিভিজুৱেল প্ৰেজেণ্টেশ্যন হৈছিল। সন্ধ্যাৰ টপিক আছিল শ্বেইকস্পিয়াৰিয়ান ট্ৰেজেডি। ইয়াৰ বাবে অনুৰণে জোকাইছিলোঁ তাইক, অকল ট্ৰেজেডি আৰু ৰোমাঞ্চ নে? সন্ধ্যাই হাঁহিছিল। তাই সঁচাকৈয়ে ভাল লাগে শ্বেইকস্পিয়াৰৰ ট্ৰেজেডিবোৰ। অন্তৰত কিমান দুখ থাকিলেও তাক কল্পনাৰ চৰিত্ৰৰ মাজেৰে প্ৰকাশ কৰিব পৰা যায়নে বাৰু? সন্ধ্যাই প্ৰেজেণ্টেশ্যনটোত সামৰি কৈছিল, শ্বেইকস্পিয়াৰৰ ট্ৰেজেডিৰ কিছুমান বিশেষত্ব, যেনে এ ট্ৰেজিক হিৰো, এ ডিকটমি অফ গুড এণ্ড ইভিল, এ ট্ৰেজিক ৱেষ্ট, হামাৰ্চিয়া, ইছ্যুজ অফ ফেইথ অৰ ফৰ্চুন, গ্ৰীড, ফাউল ৰিভেঞ্জ, ছুপাৰ নেচাৰেল এলিমেণ্টছ। এইসমূহ তেখেতৰ ট্ৰেজেডিবোৰত কেনেকৈ প্ৰকাশ পাইছে, সেইটোহে আছিল সন্ধ্যাৰ টপিকৰ মূল কথা। প্ৰেজেণ্টেশ্যনটো ভাল হৈ গৈছিল। সন্ধ্যাই মেকবেথ, অথেল আদিৰ উদাহৰণ দি খুব ধুনীয়াকৈ বুজাইছিল। প্ৰেজেণ্টেশ্যন শেষ হোৱাত মেমে ক্লাছৰ বাকীবোৰক কিবা প্ৰশ্ন সুধিবলৈ আছে যদি সুধিবলৈ ক'লে। কোনেও সোধা নাছিল যদিও শুনি তাই তপৰাই সুধিলে, সন্ধ্যা, don't you think some elements of Shakespearean tragedy are reflected in Shakespearean sonnet also? If yes, can you please elaborate? সন্ধ্যা কি হ'ব ভাবি নাপালে। তাইৰ টপিক আছিল শ্বেক্সপিয়াৰৰ ট্ৰেজেডিহে, চনেট নহয়। উত্তৰটো কি হ'ব পাৰে তাইৰ মনলৈ আহিছে যদিও সেইখিনি কেনেকৈ কৈ ভাবি পোৱা নাই। তাতে ইংৰাজীত সন্ধ্যাৰ ইমান দখল অহাগৈ নাই চাগে। তাই চালে বাৰে কোবাই এগালমান কথা কৈ গা হাৰিব। তাতে সন্মুখত বহি থকা মেমে আৰু নিদিলেওতো হ'ব জৰাই ঘমা দি ঘামিছে যেন। এই ক্লাছৰ
মানুহবোৰ কিয় এনেকুৱা বাৰু? 15 মিনিটৰ প্ৰেজেণ্টেশ্যনটোত কি একো বিচাৰি নাপালে যে টপিকৰ বাহিৰৰ প্ৰশ্ন সুধিব লগা হ'ল? কিছুমানে এই কামটো ইচ্ছা কৰিয়েই কৰে যাতে মেমৰ আগত বেলেগক হীন দেখুৱাই নিজৰ নম্বৰ গোটাব পাৰে। সন্ধ্যাই কওঁ নকওঁকৈ ৰৈ আছিল। লাজ, ভয় আৰু দুখে আগুৰিছিল তাইক। তেনেতে পিছফালৰ পৰা অভিমন্যু থিয় হৈ সকলোকে শুনাকৈ মেমক ক'লে, মেম, হাৰ টপিক ইজ Shakespearean tragedy. So she focused on tragedy only. Don't you think this question is out of the topic? ক্লাছৰ সকলোৱে লগতে মেমক ঘূৰি চাইছিল অভিমন্যুলৈ। তেখেতেও হয়তো কথাটো এতিয়াহে মন কৰিলে। সেইবাবে সুনিতাক ক'লে, য়েছ, অভিমন্যু ইজ ৰাইট। সুনিতা, ডোণ্ট আস্ক এনি কুৱেশ্যন ফ্ৰম আউট অফ দ্য টপিক। সুনিতা খং উঠিছিল যদিও চৰি মেম বুলি তাই বহিল। স্বস্তিৰ নিশ্বাস পেলাইছে সন্ধ্যাই। প্ৰেজেণ্টেশ্যন দি উভতি আহি বেঞ্চত বহোতে কাষত থকা অভিমন্যুৱে তাইৰ কঁপি থকা হাতখন নিজৰ দুই হাতৰ মাজত লৈ ধৰি আছিল জোৰেৰে। তালৈ চাইছিল আৰু হাঁহিছিল সন্ধ্যাই। আজিৰ পৃথিৱীত এনে এখন হাতৰেই প্ৰয়োজন। ক্লাছ শেষ হোৱাত অভিমন্যুৰ লগতে আহি এছেঞ্চিয়েলত সোমাইছিল সন্ধ্যা। তাই কিবা কিনিব লগা আছিল। অভিমন্যু বাহিৰৰ গছৰ তলৰ চকী এখনতে বহিল। বস্তুকেইটা লৈ আহোঁতে হঠাৎ সুনিতাক লগ পালে। ক্লাছৰ কথাটো লৈ তাই অলপ খং উঠিছিলেই। সেইবাবে সন্ধ্যাক অকলে পাই অলপ ঠাট্টাৰ সুৰত ক'লে, সন্ধ্যা, তোমাৰ ইংলিছ স্পিকিঙত অলপ প্ৰব্লেম হয় নহয়? সুনিতাৰ কথা কোৱাৰ অৰ্থ ভালকৈ বুজি পালেও সন্ধ্যাই ভালদৰে ক'লে, অঁ সুনিতা, মই তাতে অসমীয়া মাধ্যমৰ আছিলোঁ যে সেইবাবে কিছু অসুবিধা হয়। সুনিতাই সহাৰ দৰে কৰিলে, অ' ছেড, একো নাই দিয়া। সন্ধ্যাক আঘাত কৰিবলৈ চেষ্টাত থকা সুনিতাৰ মন কৰা নাছিল। সেই সিহঁতৰ কথাখিনি অলপ আঁতৰত থকা অভিমন্যুৱেও শুনি আছিল। সুনিতা বাহিৰলৈ অহাৰ লগে লগে অভিমন্যুৱে নিজেই মাত দিলে, হেই সুনিতা, বজাৰ কৰিলা নেকি? ইয়া, এই অলপ দুই এটা। সুনিতা, তোমাৰ ইংৰাজী উচ্চাৰণখিনি খুব মনোমোহা দেই। ইমান সাৱলীলভাৱে কথোপকথন কৰা। অভিমন্যুৰ কথাত সুনিতাৰ পিছফালে থকা সন্ধ্যাৰ হাঁহি উঠিল। তাই জানে সুনিতাক এইদৰে কোৱাৰ কাৰণ কি। একো নুবুজাৰ দৰে সুনিতাই ক'লে, ৱেইট, কি ক'লা? উচ্চাৰণ কি? অভিমন্যুৱে যিমান পাৰি সিমান আচৰিত হোৱাৰ দৰে ক'লে, কি? তুমি অসমীয়া নাজানা? চি, মই ভাবিছিলোঁ তুমি ইমান চোকা, ইংৰাজী অসমীয়া সমানেই জানা, কিন্তু তুমি সৰু শব্দ এটাও নাজানাচোন। ইছ, লাজ লগা কথা দেই। নিজৰ ভাষাটোৱেই নাজানা আৰু আনৰটো লৈ গৌৰৱ কৰা। হাউ ৰিডিকুলাছ হে। অভিমন্যুৱে শেষৰ কথাটো ছোৱালীৰ সুৰ এটা দি লেনিয়াই ক'লে। খঙত উচাত মাৰি আঁতৰি গৈছিল সুনিতা। সন্ধ্যা হাঁহি হাঁহি ওচৰ পালেহি। কাম নাই আৰু তোৰ, এইবোৰক এনেকৈয়ে দিব লাগে। এই সোপা ভাবি নেথাকিবি তই বুলি হোষ্টেলৰ ফালে গৈছিল অভিমন্যু। সন্ধ্যাও শুৱনি হেৰিত সোমাল। অভিমন্যুৱে ভবাৰ দৰে সুনিতাৰ কথাত সন্ধ্যাই আঘাত পোৱা নাছিল। ইংৰাজী নজনাটো কোনো লাজৰ কথা বুলি নাভাবে তাই। কিন্তু কি দিশত গৈ আছে এই এচাম ল'ৰা ছোৱালী? এটা ভাষাই কাৰোবাৰ বৌদ্ধিকতাৰ পৰিচয় দিব পাৰে বুলি কেনেকৈ ভাবিব পাৰিছে? ইউনিভাৰ্চিটিত তাই মন কৰিছে ইংৰাজীত কথা কোৱাটো যেনে সাংঘাতিক গৌৰৱৰ কথা। এনে পৰিৱেশো নথকা নহয়। তথাপি তাই আশা কৰে এদিন ঠিক হ'ব এইবোৰ। মাতৃভাষাৰ গুৰুত্ব কি সেয়া বুজিব লাগিব সকলোৱে। প্ৰেজেণ্টেশ্যনবোৰ চলিয়ে আছিল। এইবোৰ হোৱাতকৈ আচলতে পৰীক্ষা হোৱাই ভাল। ধুনীয়াকৈ পঢ়ি মেলি পৰীক্ষা দিলেই আজৰি। কিন্তু প্ৰেজেণ্টেশ্যন বুলি ক'লেই গ্ৰুপ বনোৱা, টপিক বাছি লোৱা, তাৰপিছত নেট নহ'লে লাইব্ৰেৰীত খুচৰি এছাইনমেণ্টটো লিখা, তাৰপিছত আকৌ প্ৰেজেণ্টেশ্যন দিয়া, অশান্তি মানে। সেইদিনাও সন্ধ্যাই লেপটপত পিছদিনা ছাবমিট কৰিব লগা এছাইনমেণ্ট এটাই লিখি আছিল। ব্যস্ততাৰ বাবে কিমান ৰাতি হৈছিল তাইৰ মনত নাই। এইকেইদিনো কেইবাটাও ছাবমিট কৰিব লগা আছে। সেইবাবে মূৰ দাঙিবলৈ সময় নাই। বিদিশাও নিজৰ ডিজাৰ্টেশ্যনৰ কামত ব্যস্ত। এনেতে হঠাৎ ধমকৈ দুৱাৰখন খুলি দীপা সোমাই আহিল। ৰাতিৰ নিৰ্জন হৈ থকা কোঠাটোত ধমকৈ শব্দ হোৱাত উচক খাই উঠিল সন্ধ্যাহঁত। প্ৰায় কান্দোনৰ মাতেৰে দীপাই ক'লে, ৰিনাই। ফোপাই আছে দীপাবাই। ঘনঘনকৈ লোৱা উশাহটোত মাতটো যেন ঘূৰি অহা নাই। সন্ধ্যাহঁত উঠি আহিল বিচনাৰ পৰা। বিদিশাই দীপাক ধৰি লৈ সুধিলে, কি হৈছে ৰিনাই?
ৰীণাই নিজৰ ৰুমতেই দীপাই আৰু ক'ব নোৱাৰিলে। কান্দোনবোৰে তাইৰ মাতটো সৰিছিল। বুকুখন চিৰিংকৈ গ'ল সন্ধ্যাৰ। ৰীণাবাই নিজৰ ৰুমতে মানে কি কৰিলে? সেইদিনা ৰীণাক তাই অকলে অকলে হোষ্টেলখনৰ আগফালে বহি থকা দেখিছিল। সন্ধ্যাই কি হ'ল বুলি সোধোতেও একো কোৱা নাছিল। কেনেবাকৈ পুৰণি কথাবোৰত বেছিকৈ সোমাই তাই কিবা অঘটন কৰা নাইতো? দীপা আৰু বিদিশা একেদৰে ৰীণাৰ ৰুম পাইছিলগৈ। সন্ধ্যাৰচোন ভয় লাগিছে ৰীণাৰ ৰুমলৈ যাবলৈ। কি কৰিছে ৰীণাবাই? দীপাবাৰ অৱস্থা দেখিয়েচোন সেই ভয়ংকৰ কথাটোৱে মনলৈ আহিছে সন্ধ্যাৰ বাৰে বাৰে। যাওঁ নাযাওঁ কৰি এখোজ দুখোজকৈ সন্ধ্যা আগবাঢ়িল ৰীণাৰ ৰুমলৈ। এয়া আছিল কৌশিক নন্দন বৰুৱাৰ নিৰিবিলিৰ ৪৭তম খণ্ড। ধন্যবাদ।